বহুতে টেনশ্যন হ'লে মদ খায়, মোৰ আকৌ টেনশ্যন হ'লে মাংস খাবৰ মন যায়। এনেকুৱা গেলা গৰমতে মন যায় মেঘালয়ৰ ঘৰৰ একদম সৰু ছোৱালীজনী বিয়া পাতি ঘৰ জোৱাই হৈ থাকিবলৈ। বিন্দাছ, গৰমৰ টেনশ্যনো নাই। কেতিয়াবা ভাবোঁ বিয়াখনকে পাতোঁ নেকি, কিন্তু এই ফুলকুমলীয়া বয়সত মোলৈ কোনে ছোৱালী দিব বাৰু? ছোৱালী বাৰু পালোৱে, বিয়া বাৰু পাতিলোৱে, কিন্তু আজিকালিচোন হনিমুনত গৈ মাৰ্ডাৰহে কৰি দিয়ে। মোৰ 4-5টা ল'ৰা ছোৱালী জ্বলোৱা সপোনবোৰ সপোন হৈ থাকিব নেকি বাৰু? টেনশ্যন। মাংস খাব লাগিল। যিহেতু ৰাতি 10:30 বাজিছে, সেই হেতুকে 2 হাতে 2টা কেৰাহী পাতি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে লং, ইলাচি, দালচেনি আৰু কাটি ৰখা পিঁয়াজখিনি দি ভালকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। মাজতে মোৰ পাকঘৰৰ প্ৰায়ৰিটি গোটা জিৰা কেইটামানো দি দিছোঁ আৰু এতিয়া চিকেনখিনি দি ভালকৈ হাই ফ্লেমত 2-3 মিনিট ভাজাৰ পিছত পৰিমাণমতে নিমখ আৰু হালধি এড কৰি ঢাকনখন লগাই মিডিয়াম ফ্লেমত সিজিব দিছোঁ। আনহাতে যোৱাকালিয়ে বনাব টাইম নোহোৱাত ফ্ৰিজত ভৰাই থৈ দিয়া দালিখিনিও পাতি দিলোঁ। মাংসত দিবলৈ আলু জোখতকৈ বেছি কাটি পালোঁ, সেইকাৰণে দুফাল দালিতে দি দিলোঁ আৰু অলপমান নিমখো এড কৰিছোঁ। এতিয়া 2টা সৰু পিঁয়াজ, কেইফুটামান নহৰু আৰু আধা চামুচমান জিৰা আৰু 4-5টামান জালুক, এমুঠা কেঁচা ধনিয়া আৰু 4-5টামান কেঁচা জলকীয়া এটা পেষ্ট বনাই মাংসখিনি দি দিম আৰু কাটি থৈ দিয়া আলু কেইপিচো এড কৰি ভালকৈ লৰাই ঢাকন মাৰি মিডিয়াম ফ্লেমত আকৌ অলপমান সময় ভাজিবলৈ দিম। আৰু এইফালে লগত মাংস থকা দেখি দালিখিনিও ফূৰ্তিতে ফেনাব ধৰিছে আৰু মই ভাবিলোঁ ফেনখিনি অলপমান কাঢ়ি দিওঁ। আৰু এইফালে কেইটামান কেপচিকাম ফ্ৰিজৰ ভিতৰত লেবেজান হৈ পৰি আছিল, ভাবিলোঁ সেইকেইটাও কাটি মাংসৰ লগত দি দিওঁ। আৰু এইফালে তিৰিমুৱা অভিমানী দালিখিনিও ঠৰঙা হৈ আছে। আৰু এতিয়া সময় হৈছে মাংসখিনিত অকণমান ভকভকীয়া উতলা গৰম পানী দিয়াৰ, যাতে আলুখিনিও ভালকৈ সিজি যায়। জুইটো একদম কমাই দিছোঁ আৰু এইফালে দালিখিনি এক ৰাতি ফ্ৰিজত থোৱা বদলা লৈ আছে, এতিয়ালৈকে দালিখিনি সিজি উঠা নাই। মাংস হৈ গৈছে, শেষত অলপমান ধনিয়া পাতা ছিটি দিছোঁ। এতিয়া টাৰ্কা পেনখনত অকণমান মিঠাতেল দিছোঁ, তাতে পাঁচফোৰণ, জিৰা আৰু এটা পিঁয়াজ, অকণমান হালধি ভালকৈ ভাজি লৈ দালিখিনিৰ ওপৰত দি দিছোঁ। আজি অভিমানী দালিখিনি এনেকৈয়ে চম্ভাৰ মাৰিলোঁ। আনহাতে জন্মগত পেৰালাইচিছ হৈ থকা কুকাৰটোত মোৰ ভাতকেইটাও পাতি দিলোঁ। যিহেতু দালিখিনি সিজিবলৈ নাম লোৱা নাই, সেই হেতুকে আকৌ অকণমান ভকভকীয়া উতলা গৰম পানী দি সিজিবলৈ দিলোঁ। আৰু এইফালে মোৰ পেৰালাইচিছ হৈ থকা কুকাৰটোত চিটিটো মৰুৱাই ল'লোঁ। এতিয়া প্ৰেছাৰৰ ঢাকনি খোল খাই মানে ভাবিলোঁ অকণমান ঠাণ্ডা হৈ আৰামছে ভাতকেইটা খাম। গা পা ধুই আহি দেখোঁ দালি যি ভাজি এৰি থৈ গৈছিলোঁ সেই ভাজিয়ে আছে। উপায় নাই, আজি ইয়াক এনেকৈয়ে খাব লাগিব। তেনেহ'লে পলম নকৰি খাবলৈ আৰম্ভ কৰোঁ। এইফালে মাংস লৈ লৈছোঁ বহুতখিনি, প্লেটিঙৰ কাৰণে বেছিকৈ লৈছোঁ, পিছত আকৌ 2 পিচমান ৰাতিপুৱাৰ কাৰণে থৈ দিছোঁ। দালিখিনি নিসিজিল, কিন্তু ভাতকেইটা জোখতকৈ বেছিকৈ সিজিল। লগত লৈছোঁ অলপমান পেলপেলীয়া ভাত, অলপমান আধা সিজা অভিমানী দালি আৰু 2 পিচ নেমু লৈ লৈছোঁ। আৰু এয়াই হৈছে সিজা নিসিজাৰ মাজতে জীৱন। নেদেখাজনক অন্নমুঠি দিয়াৰ কাৰণে অশেষ ধন্যবাদ দি খাবলৈ আৰম্ভ কৰিছোঁ।